মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজত মই দশম শ্ৰেণীৰ বিজ্ঞানৰ দশম অধ্যায় পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক মই আলোচনা কৰিম। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত তোমালোকৰ আগত মোৰ সৰু এটা ৰিকুৱেষ্ট, তোমালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা। তো পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যনটো হ'ল প্ৰতিফলনৰ সূত্ৰ দুটা লিখা। নম্বৰত আছে আপতন কোণ প্ৰতিফলন কোণৰ সমান। এনেকুৱা এটা দাপোন আঁকিলা আৰু এইটো এটা অভিলম্ব, এইটো আপতিত ৰশ্মি আৰু এইটো হ'ল প্ৰতিফলিত ৰশ্মি। যি কোণ উৎপন্ন কৰিব সেই কোণ দুটা সমান হ'ব। 2 নম্বৰত আছে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একোখন সমতলত থাকে। যদি এইটো এটা দাপোন আঁকা, এইটো এটা অভিলম্ব, এইটো হ'ল আপতিত ৰশ্মি, এইটো হ'ল প্ৰতিফলিত ৰশ্মি, কি থাকিব? একোখন সমতলতে থাকিব। তাৰপিছৰ কুৱেশ্যনটো হ'ল সমতল দাপনে গঠন কৰা প্ৰতিবিম্ব কেনে প্ৰকৃতিৰ হয়? উত্তৰটো চোৱা। সমতল দাপনে গঠন কৰা প্ৰতিবিম্ব সদায় অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে আৰু প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়। 3 নম্বৰ কুৱেশ্যনটো হ'ল পাৰ্শ্বীয় বিলম্বন কি? দাপন এখনৰ প্ৰতিবিম্ব সোঁহাত দেখাত বাওঁহাত যেন লাগে, ইয়াকে পাৰ্শ্বীয় বিলম্বন বোলে। 4 নম্বৰ কুৱেশ্যনটো হ'ল সমতল দাপন কাক বোলে? যিবিলাক দাপনৰ প্ৰতিফলন পৃষ্ঠখন সমান তাক সমতল দাপন বোলে। যেনেকুৱা এইটো এটা দাপন, তলত ছাইড ৰং কৰা থাকিলে এইটো এটা সমতল দাপন বুলি কোৱা হয়। তাৰপিছত কুৱেশ্যনটো হ'ল গোলকীয় দাপন কাক বোলে? যিবোৰ দাপনৰ প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ তাক গোলকীয় দাপন বোলে। যেনেকৈ এইটো এটা গোলক, ইয়াৰ পৰা এনেকৈ যদি আমি দুভাগ কৰি লওঁ, এইটো এটা দাপন, এইটো এটা দাপন হ'ব। তো 6 নম্বৰ অৱতল দাপন কাক বোলে? যিবিলাক গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ বক্ৰ, অৰ্থাৎ গোলকটোৰ কেন্দ্ৰৰ দিশে মুখ কৰা, তেনেবোৰ দাপনক অৱতল দাপন বোলে। ধৰা এইটো এটা গোলকৰ অংশ, এই বাহিৰ ছাইডত যদি আমি ৰং কৰি দিওঁ তেনেহ'লে এইটো এটা কি হ'ব? অৱতল দাপন হ'ব। 7 নম্বৰটো আছে উত্তল দাপন কাক বোলে? এনচাৰটো হ'ল যিবিলাক গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰৰ দিশলৈ বক্ৰ, তেনেবোৰ দাপনক উত্তল দাপন বোলে। তাৰমানে এইটো যদি আমি এনেকৈ আঁকো, এইটো ভিতৰ ছাইড ৰং কৰি দিলে এইটো এটা কি দাপন হ'ব? উত্তল দাপন হৈ যাব। এইটো এটা ভেৰি ইম্পৰ্টেণ্ট হয়। গোলাকাৰ দাপনৰ ভাস্কেন্দ্ৰ কাক বোলে? ইয়াক কি আখৰেৰে বুজোৱা হয়? তো উত্তৰটো চোৱা। গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠখন গোলক এটাৰ এটা অংশ। এই গোলকটোৰ এটা কেন্দ্ৰ আছে, এই কেন্দ্ৰটোক গোলাকাৰ দাপনৰ ভাস্কেন্দ্ৰ বোলে। তাৰমানে গোলকৰ এটা যিকোনো এটা গোলকৰ কি থাকে? কেন্দ্ৰ থাকে। আৰু এই কেন্দ্ৰটোক যদি আমি এইটো এটা যদি দাপনটো কাটি লওঁ, কাটি ল'লে এটা কেন্দ্ৰ ওলাব আৰু সেইটো কি হৈছে? ভাস্কেন্দ্ৰ। ইয়াত আমি যদি এটা ৰশ্মি আঁকি দিওঁ, সেইটো কি হ'ব? ভাস্কেন্দ্ৰ বুলি কোৱা হ'ব। আৰু ইয়াক আমি কি আখৰে বুজোৱা হয়? চি আখৰে বুজোৱা হয়। 9 নম্বৰ কুৱেশ্যনটো হ'ল ভাঁজ ব্যাসাৰ্ধ কাক বোলে? ইয়াক কি চিহ্নৰ দ্বাৰা বুজোৱা হয়? উত্তৰটো হ'ল গোলাকাৰ দাপনখন যিটো গোলকৰ অংশ, সেই গোলকৰ ব্যাসাৰ্ধক দাপনখনৰ ভাঁজ ব্যাসাৰ্ধ বোলে। ইয়াক আৰ আখৰেৰে বুজোৱা হয়। তাৰমানে গোলকৰ যিটো ব্যাসাৰ্ধ আছে সেই ব্যাসাৰ্ধক কি কোৱা হ'ব? ভাঁজ ব্যাসাৰ্ধ।
10 নম্বৰ কোৱেশ্চনটো হ'ল গোলাকাৰ দাপনৰ মুখ্য অক্ষ কাক বোলে মুখ্য অক্ষ এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় উত্তৰটো হ'ল গোলাকাৰ দাপন এখনৰ মেৰু আৰু ফাঁচকেন্দ্ৰৰ মাজেৰে সৰল ৰেখা এডাল কল্পনা কৰা হয় এই ৰেখাডালক মুখ্য অক্ষ বোলে তোমালোকৰ যদি এইটো এটা দাপন আঁকা হয় আৰু এইটো এটা আমি যদি ৰেখা আঁকো ইয়াত আমি এফ দিব লাগিব আৰু এটা ধৰা সি দিছো আৰু এই ৰেখা সংযোগী ৰেখাডালক কি কোৱা হ'ব মুখ্য অক্ষ আৰু এইটো এটা দাপন 11 নম্বৰ কোৱেশ্চনটো হ'ল অবতল দাপনৰ মুখ্য ফোকাস কাক বোলে ইয়াক কি চিহ্নৰ দ্বাৰা বুজোৱা হয় এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে ভালকৈ চাই লবা মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মি দাপনত আপতিত হৈ প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ যি বিন্দুত কাটে সেই বিন্দুটোক অবতল দাপনৰ মুখ্য ফোকাস বোলে ইয়াক এফ আখৰেৰে বুজোৱা হয় আমি যদি এটোৰ গঠন চিত্ৰ চাও এনেকৈ হ'ব এটো এটা দাপন এটো এটা মুখ্য অক্ষ আৰু মুখ্য অক্ষৰ সমান্তৰালকৈ এটা ৰশ্মি দাপনত পৰি ধৰা ইয়াৰ ফালে এইফালে আহিছে প্ৰতিফলনৰ পিছত এই পথৰে আকৌ ঘূৰি আহিছে তো যি বিন্দুত কাটিছে এটো হল এফ আৰু এটোকে কি কয় ফোকাস এবাৰ 12 নম্বৰ কোৱেশ্চনটো হল ফোকাস দৈৰ্ঘ্য কাক বোলে ইয়াক কি চিহ্নৰ দ্বাৰা বুজোৱা হয় উত্তৰটো হল দাপনৰ মেৰু আৰু মুখ্য ফোকাসৰ মাজৰ দূৰত্ব ফোকাস দৈৰ্ঘ্য বোলে ইয়াক এফ আখৰেৰে বুজোৱা হয় যেনেকুৱা ধৰা এটো এটা দাপন এটো ইয়াত মেৰু থাকে ইয়াত থাকে কি এনেকুৱা এটা ৰেখা কল্পনা কৰিলো এটো হল এফ আৰু এটো হল সি এইখিনি আৰু এইখিনি সংযোগ কৰা ৰেখাডালে কি হ'ব মুখ্য ফোকাস আৰু এইখিনি যিখিনি দূৰত্বখিনি কি কোৱা হ'ব মুখ্য ফোকাস দৈৰ্ঘ্য বুলি কোৱা হ'ব ঠিক আছে 13 নম্বৰ কোৱেশ্চনটো হল গোলাকাৰ দাপনৰ ভাঁজ ব্যাসাৰ্ধ r আৰু মুখ্য ফোকাস দৈৰ্ঘ্য f ৰ মাজৰ সম্পৰ্কটো কি এটো চাই লব এটো হল r = 2f বা f = r/2 14 নম্বৰ কোৱেশ্চনটো হল অবতল দাপনৰ ব্যৱহাৰ লিখা এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ আইভি থাকে ভালকৈ চাই লবা এনসারটো হল অবতল দাপনৰ ব্যৱহাৰ তলত দিয়া হল নাম্বার 1 অবতল দাপন সাধাৰণতে টৰ্চ চাৰ্জ লাইট আৰু গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰা হয় আমি যেনেকুৱা টৰ্চ লাইট আৰু চাৰ্জাৰ লাইট ব্যৱহাৰ কৰো সেইবিলাক লাইটত কি কৰা হয় আসলতে অবতল দাপন ব্যৱহাৰ কৰা হয় আৰু গাড়ীৰ হেডলাইটতো কি কৰা হয় অবতল দাপন ব্যৱহাৰ কৰা হয় তো 2 নম্বৰ আছে দাড়ি খুৰুৱা দাপন হিচাপে ব্যৱহাৰ কৰা হয় আমি দাড়ি খুৰুবলৈ নাপিত বিলাক যিহেতু চুলি কাটে সেইবিলাকে যি দাপন ব্যৱহাৰ কৰা হেতু হল কি অবতল দাপন দন্ত চিকিৎসক সকলে অবতল দাপন ব্যৱহাৰ কৰে 4 নম্বৰত কৈছে সৌৰ বাতিত সূৰ্যৰ পোহৰ কেন্দ্ৰভূত কৰি তাপ উৎপন্ন কৰিবলৈ অবতল দাপন ব্যৱহাৰ কৰা হয় এনেকৈ সোলাৰৰ কি কৰা হয় অবতল দাপন ব্যৱহাৰ কৰা হয় 15 নম্বৰ কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় গাড়ীৰ পিছফালে সোৱা দাপন হিচাপে উত্তল দাপন কিয় পছন্দ কৰা হয় তোমালোকে ভালকৈ চাই লবা কিয় এটো বহুত ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহাত খুবেই চান্স আছে তো এনসারটো হল গাড়ীৰ পিছফালে সোৱা দাপন হিচাপে উত্তল দাপন পছন্দ কৰা হয় কাৰণ এনে দাপন গাড়ীৰ দুয়োকাষে লগোৱা হয় যাতে গাড়ী চালকে পিছফালে যান বাহন চাই নিৰাপদে চলাব পাৰে আকৌ উত্তল দাপন সদায় সৰুকৈ হলেও থিয় প্ৰতিবিম্ব গঠন কৰে তদুপৰি এইবিলাক যিহেতু বাহিৰলৈ বেকা গতিকে এইবিলাকৰ দৃষ্টিক্ষেত্ৰ বহল তো উত্তল দাপন কিয় ব্যৱহাৰ কৰা হয় বুজি পালা নিশ্চয়
এইবাৰ আহিল 16 নম্বৰ কোৱেশ্চন ওৱান ডায়োপ্টাৰ কাক ক'লে তো 1 মিটাৰ ফোকাস দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতাক ওৱান ডায়োপ্টাৰ বোলে তো মই লেন্সৰ কোৱেশ্চন দিয়া নাই ইয়াৰ পিছত পাৰ্ট 2 ভিডিঅ'ত মই লেন্সৰ কোৱেশ্চন দিম ইয়াত অকল দাপনৰ কোৱেশ্চনহে দিছো এবাৰ 17 নম্বৰত আছে বিবৰ্ধক কাক বোলে ইয়াক কি চিহ্নৰ দ্বাৰা বুজোৱা হয় এনসারটো হল গোলাকাৰ দাপনে উৎপন্ন কৰা প্ৰতিবিম্বিত লক্ষ্য বস্তুৰ আকাৰৰ সাপেক্ষে কিমান গুণে ডাঙৰ বা সৰু হয় ইয়াক বিবৰ্ধক বোলে ইয়াক এম আখৰেৰে বুজোৱা হয় তো ভিডিঅ'টো বহুত ডাঙৰ হৈ আছে তোমালোকে হলে তথাপি ভালকৈ স্কিপ নকৰাকৈ চাবা নহলে তোমালোকে বুজি নাপাবা 18 নম্বৰ কোৱেশ্চনটো হল অবতল দাপনৰ ক্ষেত্ৰত ৰশ্মি চিত্ৰ অঙ্কন কৰা তোমালোকৰ কেইটামান ৰশ্মি চিত্ৰ আঁকিব আহিব আৰু লগতে কি কৈছে প্ৰতিবিম্বৰ স্থান আকাৰ আৰু প্ৰকৃতি কি হ'ব তো মই ধুনিয়াকৈ দি দিছো প্ৰতিবিম্ব আঁকিব কৈছে 1 নম্বৰ কি লক্ষ্যবস্তু অসীমত 2 নম্বৰ বি নম্বৰত আছে লক্ষ্যবস্তু ভাস্কেন্দ্ৰ সিৰ বাহিৰত আৰু লক্ষ্যবস্তু সি আৰু এফৰ মাজত থাকিলে কি হ'ব লক্ষ্যবস্তু পি আৰু এফৰ মাজত তাৰমানে মেৰু আৰু ফোকাসৰ মাজত থাকিলে কি হ'ব তো এ নম্বৰটো মই দেখাইছো তোমালোকে চাই লবা লক্ষ্যবস্তু কি আছে উত্তৰ অসীমত এটো পিকচাৰ দি দিছো এটো দেখা এটোটা এ বি এটা লক্ষ্যবস্তু কত আছে অসীমত আছে তো মুখ্য অক্ষৰ সমান্তৰালকৈ যায় দাপনত পৰাৰ পিছত ফোকাসৰ মাজেৰে পাৰ হৈ গৈছে আৰু এটা মুখ্য অক্ষৰ সমান্তৰালকৈ যায় দাপনৰ পৰাৰ পিছত ফোকাসৰ মাজেৰে পাৰ হ'ব আৰু ইটো ডট ডট যেটো কোণ উৎপন্ন হ'ব এটো আপতন কোণ আৰু প্ৰতিফলন কোণ কি হ'ব সদায় সমান হ'ব তো ইয়াৰ প্ৰতিবিম্বৰ স্থান ফোকাসত হৈছে এটো প্ৰতিবিম্বৰ স্থানটো দেখা ফোকাসত প্ৰতিবিম্বৰ আকাৰ কি হ'ব অতি সংকুচিত বিন্দু আকাৰৰ তাৰমানে লক্ষ্যবস্তু যিমান আকাৰ হ'ব প্ৰতিবিম্বৰ আকাৰ কি হ'ব একেবাৰে সৰু তাৰ পিছত প্ৰতিবিম্বৰ প্ৰকৃতি হদ আৰু অলটা হৈ যাব তাৰ পিছত বি নম্বৰত হৈছে লক্ষ্যবস্তু সিৰ বাহিৰত তাৰমানে ভাস্কেন্দ্ৰৰ বাহিৰত এটো দিছো ভালকৈ দেখা তোমালোকে নহলে বুজি নাপাবা তো এটো লক্ষ্য এই ভাস্কেন্দ্ৰ এটো হল ফোকাস এটো হল ভাস্কেন্দ্ৰ লক্ষ্যবস্তু আমি কাট ৰাখিছো সিৰ বাহিৰত ৰাখিছো এ বি এটা লক্ষ্যবস্তু তো মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি যদি পঠিয়াই দিও তেনেহলে ফোকাসৰ মাজেৰে পাৰ হৈ যাব আৰু আমি এটো ফোকাসৰ মাজেৰে যদি পাৰ কৰি দিও দাপনত পৰাৰ পিছত সৰি সিৰ মাজেৰে যদি পঠিয়াই দিও আকৌ সিৰ মাজেৰে উপুতি আহিব তেনেহলে আমাৰ প্ৰতিবিম্ব এখিনি গঠন হ'ব তেনেহলে আমাৰ প্ৰতিবিম্বটো কত হৈছে সি আৰু এফৰ মাজত ইয়াক দেখিয়ে ক'ব পাৰিবা প্ৰতিবিম্বৰ স্থান সি আৰু এফৰ মাজত প্ৰতিবিম্বটো কিনেকে হ'ব হত হ'ব আৰু অলটা হৈ যাব তো ইয়াত মই লিখি দিছো প্ৰতিবিম্বৰ স্থান এফ আৰু সিৰ মাজত প্ৰতিবিম্বৰ আকাৰ সংকুচিত মানে সৰু আকাৰত সৰু প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব হদ আৰু অলটা হৈ যাব এবাৰ দিছে লক্ষ্যবস্তু সি আৰু এফৰ মাজত যদি লক্ষ্যবস্তু তো সি আৰু এফৰ মাজত হয় কেনেকুৱা হ'ব এটো দেখা তো এটো এটা লক্ষ্যবস্তু এটো সি এইটো হল এফ মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱাৰ পিছত ফোকাসৰ মাজেৰে পাৰ হৈ যাব আৰু এটা যদি ফোকাসৰ মাজেৰে পঠিয়াই দিয়ে ফোকাসৰ মাজেৰে ঘূৰি আহিব তেনেহলে দুটা ৰশ্মি ইয়াত কাটিব এই যেটো কাটিব হেতু হল লক্ষ্যবস্তু প্ৰতিবিম্ব তো প্ৰতিবিম্বটো কেনেকুৱা হৈছে লক্ষ্যবস্তুৰ আকাৰত ডাঙৰ ডাঙৰ বিবৰ্ধিত হৈছে আৰু অলটা হৈ গৈছে এটো কি হ'ব প্ৰতিবিম্ব সিৰ পৰা আতৰত প্ৰতিবিম্বৰ আকাৰ বিবৰ্ধিত প্ৰতিবিম্বৰ প্ৰকৃতি হদ আৰু অলটা লাষ্ট আছে তোমাৰ লক্ষ্যবস্তু পি আৰু এফৰ মাজত তাৰমানে মেৰু আৰু ফোকাসৰ মাজত তোমালোকে এটো ভালকৈ চাই লবা এইবিলাক
দেখা এইটো হ'ল মেৰু আৰু এইখিনি হ'ল ফকাছ ইয়াৰ মাজত আমি লক্ষ্যবস্তুটো ৰাখিছোঁ তেনেহ'লে আপতন কোণৰ সাইন তাৰমানে আপতিত কোণ আৰু প্ৰতিফলিত কোণ কি হ'ব সমান হ'ব দৰ্পণৰ সূত্ৰ মতে আৰু এটা যদি ভাস্কেন্দ্ৰৰ মাজেৰে পঠিয়াই দিয়া ভাস্কেন্দ্ৰৰ মাজেৰে উভতি আহিব এই বস্তুবিলাক আমি যদি ডট ডট কৰি বঢ়াই দিওঁ কত লাগিব ইয়াত লাগিব আৰু এইটো হ'ব দৰ্পণৰ প্ৰতিবিম্ব তেনেহ'লে এইটো এ ডেশ আৰু বি ডেশ আমি কি প্ৰতিবিম্ব পাইছোঁ তো প্ৰতিবিম্বটো দৰ্পণৰ পিছফালে হৈছে এইটো কেনেকৈ হ'ব দৰ্পণৰ প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰতকৈ ডাঙৰ এইটো অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰিব তো দৰ্পণৰ পিছফালে প্ৰতিবিম্বৰ আকাৰ বিপৰীত অসৎ আৰু থিয় প্ৰতিবিম্ব তো গতিকে আজি ভিডিঅ' এইখিনি আছিল তোমালোকে এইখিনি কৰি ল'বা মই আৰু নেক্সটত ইয়াৰ পিছত আকৌ নতুন ভিডিঅ' লৈ আহিম লেন্সৰ বিষয়ে আলোচনা কৰিম তো থ্যাংকস ফৰ